নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চমমান শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ নামৰ পাঠৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে চোৱা অনুশীলনীত দিয়া আছে 1 নম্বৰত উত্তৰ লিখা। ইয়াত উত্তৰ লিখিবলৈ কোৱা হৈছে। ক নম্বৰত আছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। খ নম্বৰত উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। ক নম্বৰত উত্তৰ পূব ভাৰতক সাত ভনীৰ দেশ বুলি কিয় কোৱা হয়। ঘ নম্বৰত উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা। প্ৰথমতে যেটো দিয়া আছে যে ক নম্বৰত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম হ'ল অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু ছিকিম। তাৰ পিছত খ নম্বৰত আছে উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ'ল আদি, নিচি, আপাটানি, মনপা, ৰাভা, খাচী, গাৰো, কুকি, চাকমা, মিজো, নেপালী, চেমা, ৰাংখল, জয়ন্তীয়া ইত্যাদি। ইয়াৰ পিছত আছে গ নম্বৰত উত্তৰ পূব ভাৰতক সাত ভনীৰ দেশ বুলি কিয় কোৱা হয়। তোমালোকে ইয়াৰ উত্তৰত লিখিবা আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। বিশাল ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত আমাৰ অসম ৰাজ্যখন অৱস্থিত। অসমৰ কাষতে থকা আন কেইখন ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। এই কেইখন আমাৰ চুবুৰীয়া ৰাজ্য। অসমকে ধৰি এই 7খন ৰাজ্যক সাত ভনীৰ দেশ বোলা হয়। ছাত্ৰ ছাত্ৰীসকল এইটো কোৱেশ্চন দৰকাৰী কোৱেশ্চন হয়, তোমালোকে ভালদৰে মুখস্থ কৰি ৰাখিবা। কিতাপতো দিয়া আছে, তোমালোকে কি ফাৰ্ষ্ট পেজতে দিয়া আছে, তোমালোকে তাৰ পৰা মুখস্থ কৰিব পাৰিবা। ইয়াৰ পিছত আছে খ নম্বৰত উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম হ'ল অৰুণাচলৰ টাৱাং, অসমৰ হাফলং, মেঘালয়ৰ শ্বিলং। গতিকে তোমালোকে 1 নম্বৰৰ এনসাৰখিনি যিখিনি দিয়া আছে কৰ পৰা খ লৈকে তোমালোকে এনেকৈ এই কোৱেশ্চনখিনি মুখস্থ কৰিবা। ইয়াৰ পিছত দিয়া আছে 2 নম্বৰত। 2 নম্বৰত চোৱা ক নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। ক অংশ খ অংশ মিলাব লাগে। অৰুণাচল প্ৰদেশ তোমালোকে চোৱা অৰুণাচল প্ৰদেশৰ লগত অৰুণাচল প্ৰদেশ ইটানগৰ তোমালোকে মনত ৰাখিবা। অৰুণাচল প্ৰদেশৰ লগত ইটানগৰটো মিলাই ল'বা। তাৰপিছত নাগালেণ্ড কহিমাৰ লগত আস্তানি মিলাই ল'বা। তাৰপিছত ত্ৰিপুৰা ত্ৰিপুৰাৰ লগত আগৰতলা মিলাই ল'বা। মণিপুৰৰ লগত ইম্ফল মিলাই ল'বা। তাৰপিছত আছে মিজোৰামৰ লগত আইজল আস্তানি মিলাই ল'বা। এনেকৈ তোমালোকে 2 নম্বৰৰ এনসাৰখিনি 2 নম্বৰৰ ক অংশৰ লগত খ অংশ মিলোৱাখিনি এনেকৈ মিলাই ল'বা। তাৰপিছত আছে 3 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াত খালী ঠাই পূৰ কৰিবলৈ কোৱা হৈছে। ক নম্বৰত আছে মেঘালয়ৰ দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। খালী ঠাইত কি বহিব লিখিবলৈ কোৱা হৈছে। প্ৰথমতে চোৱা ক নম্বৰত আছে মেঘালয়ৰ, ইয়াত লিখিবা মৌচিনৰাম। তোমালোকে জানাই মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়। গতিকে তোমালোকে এইখিনি মৌচিনৰামত বুলি দিবা। মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। ইয়াৰ পিছত দিয়া আছে খ নম্বৰত মণিপুৰ ৰাজ্যৰ দেশ হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ। গতিকে তোমালোকে খালী ঠাইত লিখিবা মণিপুৰ ৰাজ্যৰ লোকটক। তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন আহিব পাৰে, পৰীক্ষাত আহে এইটো কোৱেশ্চন। লোকটক হ্ৰদ মণিপুৰ ৰাজ্যৰ লোকটক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ। তাৰপিছত আছে ক খ লিখিলে। ইয়াৰ পিছত গ নম্বৰত চোৱা শ্বিলং এখন দেশ ঠাই। তোমালোকে ইয়াত খালী ঠাইত লিখিবা স্বাস্থ্যকৰ। শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। গতিকে এইটো কোৱেশ্চন দৰকাৰী কোৱেশ্চন হয়, মনত ৰাখিবা এইটো কোৱেশ্চন। খালী ঠাইত বহাবা স্বাস্থ্যকৰ। শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। ইয়াৰ পিছত ঘ নম্বৰত আছে চাহ উৎপাদনৰ ক্ষেত্ৰত দেশ ভাৰতৰ ভিতৰতেই প্ৰথম। গতিকে তোমালোকে ইয়াত লিখিবা চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতেই প্ৰথম। গতিকে তাৰপিছত আছে ঙ নম্বৰত দেশ খাচীসকলৰ এটা উৎসৱৰ নাম। ইয়াত লিখিবা নংক্ৰেন।
নংকেৰেন খাচীসকলৰ এটা উৎসৱৰ নাম। গতিকে ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ যিখিনি খালী ঠাই দিয়া আছে তোমালোকে এনেকৈ ভালদৰে লিখি ল'বা। ইয়াৰ পিছত আছে চোৱা 4 নম্বৰত তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ইয়াত বাক্যসমূহ দিয়া আছে, অশুদ্ধকৈ দিয়া আছে, তোমালোকক শুদ্ধকৈ লিখিব লাগে। তোমালোকক ইয়াত যিখিনি অশুদ্ধ বাক্য আছে এইবোৰ তোমালোকক পুনৰ শুদ্ধকৈ লিখিবলৈ কোৱা হৈছে। কৰ পৰা অঙলৈকে দিয়া আছে ইয়াত। প্ৰথমতে চোৱা ক নম্বৰত আছে অশুদ্ধ বাক্যটো যে বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল। গতিকে তোমালোকে ইয়াত শুদ্ধকৈ লিখিবা উত্তৰত বৰ্তমান নাগালেণ্ড ৰাজ্যখন আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল। ইয়াৰ পিছত আছে খ নম্বৰত কাৰ্বি আংলং জিলা সমভূমিৰে গঠিত। এইটো বাক্য শুদ্ধ হয়, তোমালোকে শুদ্ধকৈ লিখিবা উত্তৰত যে কাৰ্বি আংলং জিলা মূলতঃ পাহাৰীয়া। এনেকৈ তোমালোকে ক আৰু খৰ এনচাৰখিনি এনেকৈ লিখিবা। ইয়াৰ পিছত আছে গ নম্বৰত অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা। গতিকে এইটো বাক্য অশুদ্ধ হয়, তোমালোকে শুদ্ধকৈ লিখিবা যে অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত। ইয়াৰ পিছত আছে খ নম্বৰত ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত। ইয়াৰ শুদ্ধকৈ লিখিবা এইটো বাক্য যে পশ্চিম ত্ৰিপুৰা সমভূমিৰে আবৃত। ইয়াৰ পিছত আছে 5 নম্বৰত মিজোৰামত লক্ট ঘৰত আছে। গতিকে এই বাক্যটো ভুল, তোমালোকে শুদ্ধকৈ লিখিবা উত্তৰত যে মণিপুৰত লক্ট ঘৰত আছে। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 5 নম্বৰত আছে কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়। তাৰ পিছত 6 নম্বৰত আছে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা। গতিকে 5 নম্বৰ আৰু 6 নম্বৰৰ এনচাৰখিনি তোমালোকে এইবাৰ চোৱা। প্ৰথমতে আছে কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা এই কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বা উত্তৰ পূৰ্বাঞ্চল বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন। 5 নম্বৰত যিটো কোৱেশ্চন এনেকৈ উত্তৰ লিখিবা। ইয়াৰ পিছত আছে 6 নম্বৰত ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ বহুতো আকৰ্ষণীয় আৰু প্ৰাকৃতিক ঐতিহ্যৰে ভৰপূৰ। উত্তৰ পূব অঞ্চলৰ বিভিন্ন নদ নদী, হ্ৰদ, অভয়াৰণ্য, নদীদ্বীপ আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত। এনেধৰণৰ অনেক বৈশিষ্ট্যৰে ভৰি থকাৰ বাবে উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়েই। পৰিৱেশৰ এইটো চেপ্টাৰে শেষৰ চেপ্টাৰ আছিলে, আলোচনা কৰিবলগীয়া আৰু বেলেগ চেপ্টাৰ নাই পৰিৱেশৰ। গতিকে তোমালোকে এই পাঠটো ভালদৰে মুখস্থ কৰিবা বছৰেকীয়া পৰীক্ষাৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব তোমাৰ নেক্সট ভিডিঅ'ত কোনটো ছাবজেক্টৰ বিষয়ে ভিডিঅ' লাগে। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে তোমাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।